আমাৰ আজি মিলন সমাৰোহত অতিথি হিচাপে উপস্থিত থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰকৃত অৰ্থ বহন কৰি ৰাইজৰ সমস্যাৰ হকে মাত মাতি অসমৰ জাতীয় সমস্যাবোৰ প্ৰকৃতাৰ্থত দাঙি ধৰি ৰাইজৰ হিয়াত স্থান পাবলৈ সক্ষম হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰিয় সাংবাদিক বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ দামপুৰৰে সুসন্তান তথা অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ছফিউৰ ৰহমান শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ দামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা অধ্যক্ষ অশোক কুমাৰ সিংহ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ দামপুৰৰে সুসন্তান তথা জিলা গ্ৰন্থাগাৰিক ডক্টৰ মাহতাব হুছেইন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ দামপুৰৰ সুসন্তান পশু চিকিৎসা বিষয়া ডাক্তৰ আবুল কাছেম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কৰিমুদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়াৰ সুপত্নী ৰুমি বৰদলৈ ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা তথা আমাৰ মিলন সমাৰোহ উপলক্ষে বিদ্যালয়খনৰ সমুখ তৰণ তেওঁলোকে দান কৰা মৰহুম আলহাজ শ্বাহজাহান আলী তালুকদাৰৰ সুপুত্ৰ শ্বাহনুৰ আলী তালুকদাৰ ডাঙৰীয়া, উপস্থিত মোৰ অতিকৈ শ্ৰদ্ধাৰ ৰাইজ, মোৰ অতিকৈ সন্মানীয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মই আজি সম্পাদকৰ এই আদৰণি ভাষণৰ আৰম্ভণিতে মই মোৰ অন্তৰৰ নিবৃত কোণৰ পৰা ইয়াত উপস্থিত হোৱা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ অন্তৰংগ আলাপৰ শেষ মুহূৰ্তত যেতিয়া মই কথা কৈ আছিলোঁ তেতিয়া এটা কথা কৈ আছিলোঁ যে আমাৰ অসমৰ সৰ্ববৃহৎ অসমীয়া খিলঞ্জীয়া মুছলমান প্ৰধান গাঁও দামপুৰৰ হিদমণিকোট দামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাসত আমি পোনপ্ৰথমবাৰৰ বাবে যোৱা ৬২ বছৰৰ ভিতৰত আমি পোনপ্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিলন সমাৰোহ আয়োজন কৰিছোঁ। আৰু যেতিয়া ২০২৩ চনত আমি এই মিলন সমাৰোহ আয়োজন কৰিবলৈ দায়িত্ব লৈছিলোঁ তেতিয়া আমাক ৰাইজৰ ফালৰ পৰা কোৱা হৈছিলে কেইটামান আমাৰ আন্তঃগাঁথনিৰ কাম কৰি দিব লাগে। তাৰ ভিতৰত আমাৰ স্কুলৰ বিদ্যালয়ৰ সন্মুখ তৰণখন আছিলে, তাৰ ভিতৰত আমাৰ কবৰস্থানৰ পিছফালৰ ৱালখন আছিলে, আৰু লগতে আমাক আৰু এটা দায়িত্ব দিয়া হৈছিলে যে মিলন সমাৰোহ যেতিয়া উদযাপিত হ'ব তেতিয়া এখন স্মৃতিগ্ৰন্থ প্ৰকাশিত হ'ব লাগে। এই দায়িত্ববোৰ পাই আমি যেতিয়া মিলন সমাৰোহৰ প্ৰথম দায়িত্ব লৈছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে কিছু প্ৰত্যাহ্বান নিশ্চয়কৈ আছে, কাৰণ আমাৰ দামপুৰত এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী প্ৰতিখন ঘৰতে আছে। কেৱল দামপুৰতেই নহয়, আমাৰ এই বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকল সমাজৰ বিভিন্ন স্তৰত তেওঁলোক প্ৰতিষ্ঠিত হৈ তেওঁলোক অসমৰ বিভিন্ন জিলা, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য তথা ভাৰতবৰ্ষৰ বাহিৰতো তেওঁলোকে বসবাস কৰি আছে। গতিকে এই সকলোবিলাক ছাত্ৰ ছাত্ৰীক লগত যোগাযোগ কৰি ইমান ডাঙৰ ইমান মহৎ অনুষ্ঠান এটা আয়োজিত কৰাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান নিশ্চয়কৈ আছিল। কিন্তু আমাৰ যিসকল সদস্য আছে, আমাৰ যিসকল মিলন সমাৰোহৰ তেওঁলোকৰ সদস্য, আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া আছে, তেওঁলোকৰ মিলন সমাৰোহ আয়োজন কৰিবলৈ থকা মনৰ দুৰ্বাৰ হেঁপাহ, তেওঁলোকৰ মিলন সমাৰোহ আয়োজন কৰিবলৈ থকা নিৰ্ভেজাল ইচ্ছাৰ ফলত, তেওঁলোকৰ অহৰহ প্ৰচেষ্টাৰ ফলত আজি আমি মিলন সমাৰোহ আয়োজন কৰিবলৈ ওলাইছোঁ। গতিকে মই এটা কথাই ক'ব বিচাৰোঁ যে যিদৰে আমাৰ এই গোটেই ১.৫ বছৰীয়া যাত্ৰাটোত আমাৰ দামপুৰত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আৰ্থিকভাৱে হওক, দিহা পৰামৰ্শ দি হওক আমাক সহযোগিতা কৰিছে, লগতে আমাৰ দামপুৰৰ বাহিৰত থকা যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী গুৱাহাটীতে হওক অন্য ঠাইতে হওক তেওঁলোকে ইয়াত পঢ়ি গৈ নিজৰ জন্মভূমিক পাহৰি নগৈ তেওঁলোকে দামপুৰৰ শিপা খামুচি ধৰি থাকি আমাক এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে যি আৰ্থিকভাৱে বা আন দিহা পৰামৰ্শই সহায় সহযোগিতা কৰিলে সেই কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ইতিমধ্যে মই কৈ উঠিছোঁ যে মিলন সমাৰোহ আজি শেষ হৈ যাব, অনাগত সময়তো দামপুৰত সন্মিলনী হওক আন যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান হ'ব সেইবোৰতো আপোনালোকে যাতে আমাক যেনেকৈ মৰম দিছে তেনেকৈ মৰম দি আমাৰ দামপুৰখনৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক পৰিচালনা কৰি লৈ যায়। গতিকে মই আপোনালোকে আটাইকে ধন্যবাদ জনাইছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। সম্পাদকীয় প্ৰতিবেদনত মই গোটেইখিনি কথা খৰচি মাৰি ক'ম। মই আকৌ এবাৰ মোৰ অন্তৰৰ নিবৃত কোণৰ পৰা ইয়াত উপস্থিত হোৱা প্ৰতিগৰাকী দামপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। ইয়াত উপস্থিত হোৱা দামপুৰবাসী ৰাইজক আমাৰ এই মিলন সমাৰোহলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ বাকী থকা কাৰ্যসূচীখিনি আপোনালোকে সুন্দৰভাৱে সহযোগিতা আগবঢ়াই উপভোগ কৰিব।
এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম।